নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। আগন্তুক এডিআৰই 3.0 প্ৰিপাৰেশ্যনৰ সহায় হ'ব পৰাকৈ আপোনালোকৰ মাজৰে কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ আৰু এইটো পাৰ্ট 2 ক্লাছ হয়। ইয়াৰ আগত আমি অলৰেডি পাৰ্ট 1 ক্লাছ এটা কৰিছোঁ। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। 2006 চনত 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল? ঠিক আছে। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মানস। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 3, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি কোকৰাঝাৰ আৰু অপশ্যন ডি আছে মৰিগাঁও। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, কোকৰাঝাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 4, পুৰাতাত্ত্বিক স্থান দেও পাহাৰ ক'ত অৱস্থিত? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, গোলাঘাট। ঠিক আছে, গোলাঘাট নুমলীগড়। পৰৱৰ্তী প্ৰশ্ন। নেক্সট কুৱেশ্যন নম্বৰ 5, হাজোৰ হাইগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মণিকোট পাহাৰত। হাজোৰ হাইগ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, গোলাপ বৰবৰা। ঠিক আছে। গোলাপ বৰবৰা অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰথম স্থান। ঠিক আছে, চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। নেক্সট কুৱেশ্যন নম্বৰ 8, অসমত কেতিয়া প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, 1837 চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন। নেক্সট কুৱেশ্যন নম্বৰ 9, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, কীৰ্তন। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম হৈছে কীৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 10, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হৰিশ্চন্দ্ৰ উপাখ্যান। ঠিক আছে, শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। পৰৱৰ্তী প্ৰশ্ন। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন বুলি জনা যায়? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, সত্যনাথ বৰাক অসমীয়া সাহিত্যৰ বেকন বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন আছিল? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, গণেশ ফুকন। গণেশ ফুকন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, নুমলীগড়। এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পখিলা উদ্যানখন নুমলীগড়ত অৱস্থিত।
নেক্সট কুৱেশ্যন নম্বৰ 15 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে সো অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ অনুচ্ছেদ 1 ঠিক আছে সো আৰ্টিকল নম্বৰ 1ত ভাৰতীয় সংবিধানত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 16 অসম উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে সো অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মেঘালয় ঠিক আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 17 হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত এইটো কুৱেশ্যন ৰিপিট হৈছে চাগে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ মণিকোট পাহাৰত ঠিক আছে মণিকোট পাহাৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতৰ কোনখন নদী তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সো অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ব্ৰহ্মপুত্ৰ নদী সো ব্ৰহ্মপুত্ৰ নদী তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ঠিক আছে সো আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 19 কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় সো অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ জিয়া ভৰলী নদী ঠিক আছে জিয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় ঠিক আছে সো নেক্সট কুৱেশ্যন নম্বৰ 20 মধুপুৰ সত্ৰ ক'ত অৱস্থিত সো ইয়াৰ এনসাৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা ঠিক আছে ইয়াৰ এনসাৰটো মই কৈ নিদিওঁ সো তোমালোকে এই কুৱেশ্যনৰ এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে সো ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা প্লিজ লাইক কৰিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে